নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল স্বাগতম জনাইছো তোমালোকৰ ইউটিউব চেনেল ৰিএকচন কনচেপ্টলৈকে ছাত্ৰ ছাত্ৰীসকল আমি ইতিমধ্যে ডায়নোফ্লেজেলেটছৰ বিষয়ে আলোচনা কৰিছো হয়নে ইয়াৰ আগৰ লেকচাৰটোত গতিকে এই লেকচাৰটোত আমি কি কৰিম ইউনিসেলুলাৰ ইউকেৰিয়েটৰ আন এটা এক্সাম্পল কি আলোচনা কৰিম ডায়াটমছৰ বিষয়ে আমি আলোচনা কৰিম হয়নে নহয় ইয়াৰ কিছুমান জেনেৰেল ক্যাৰেক্টাৰিষ্টিক আৰু ইয়াৰ ইকোনমিক ইম্পৰ্টেন্সৰ বিষয়ে আমি কি কৰিম আলোচনা কৰিম হয়নে সো ফাৰ্স্ট আমি ইয়াৰ কি আলোচনা কৰিম কিছুমান জেনাৰেল ক্যাৰেক্টাৰিষ্টিক্স আমি কি কৰি হেবিলাক নাম্বাৰ দি জেনাৰেল ক্যাৰেক্টাৰিষ্টিক্স বিলাক আমি আলোচনা কৰিম so first general characteristic we'll discuss about your class so your class to কি বুলি কোৱা হয় এটা নাম আছে হেতু কি বুলি কোৱা হয় বেচিলেৰিওফাইচি so বেচিলেৰিওফাইচি আৰু ইয়াৰ আৰু এটা নাম এটা আছে ইয়াক কি এলগি বুলি কোৱা হয় গোল্ডেন এলগি বুলি কোৱা হয় গোল্ডেন এলগি ইয়াৰ আৰু এটা কমন নেম আছে গোল্ডেন এলগি মোৰ এলগি স্পেলিংটো ভুল হৈছে এলগি গোল্ডেন এলগি বুলি কোৱা হয় ইয়াৰ আৰু এটা কমন নেম আছে হেতু কি বুলি কোৱা হয় জুৱেলছ অফ মানে কি অলংকাৰ জুৱেলছ অফ সি ওশেন বা সি জুৱেলছ অফ ওশেন বা সি বুলি কোৱা এই নামটো কমন নেমটো তোমালোকে মনত ৰাখিবা সো এই কি ক্লাছৰ অন্তৰ্গত বেচিলেৰিওফাইচি এটো কথা মনত ৰাখিবা the first general characteristic কি আলোচনা কৰিম ইয়াৰ সেল ওয়াল খন ইয়াৰ কিহৰ দ্বাৰা গঠিত সেই বিষয়ে আমি খুব ভালকে পঢ়িব লাগিব আৰু ইয়াৰ ষ্ট্ৰাকচাৰটো অলপ পিকুলিয়াৰ হয় বেলেগ কেটাতকে ইয়াৰ ষ্ট্ৰাকচাৰটো অকমান তোমাৰ পিকুলিয়াৰ হয় আৰু এই ষ্ট্ৰাকচাৰৰ কাৰণে ইয়াৰ কিছুমান ইম্পৰ্টেন্স আমি দেখিবলৈ পাওঁ ঠিক আছে এটা সেল ওয়াল খন আমাৰ জেনাৰেলি কি থাকে সেলুলোজ থাকিব কি থাকিব তোমাৰ সেলুলোজ থাকিব সেলুলোজ আৰু পেকটিন থাকে লগতে এই দুটাৰ লগতে তোমাৰ আৰু এটা মেটেৰিয়েল থাকিব হেতু কি বুলি কয় তোমাৰ সিলিকা ডিপোজিশন মানে কি তোমাৰ যেটো সেল ওয়াল থাকে সেই সেল ওয়ালত তোমাৰ কি ডিপোজিট হ'ব সিলিকাৰ কি হ'ব ডিপোজিশন হ'ব এই সিলিকা ডিপোজিশনৰ কাৰণে তোমাৰ কি হৈ যায় সেল ওয়ালখন খুব টাফ হৈ যায় টাফ আৰু ৰাফ হৈ যায় হয়নে খুব হাৰ্ড টাইপৰ হৈ যায় সেই কাৰণে তোমাৰ যিবিলাক তুমি ডায়াটমছ দেখিবা সেই ডায়াটমছৰ যিবিলাক সেল হয় সেল ওয়াল হয় তাৰ আউটাৰ লেয়াৰ যেটো সেই সেল ওয়ালটো খুব কি হয় তোমাৰ হাৰ্ডেনিং হয় হাৰ্ড হয় ঠিক আছে so because of silica the cell wall becomes hard cell wall খন কি হৈ যাব তোমাৰ হাৰ্ড হৈ যাব becomes hard হয়নে আৰু এই যেতিয়া তোমাৰ ডায়াটমছ গুলা মৰি যায় আফটাৰ ডেথ অফ দিস ডায়াটমছ এই অৰ্গানিজম বিলাক কি হৈ যাব যেতিয়া মৰি যাব তেতিয়া ইহঁতে সি লেভেলৰ তলত গৈ পেলে মানে ওয়াটাৰ লেভেলৰ তলত গৈ পেলে কি হ'ব ডিপোজিট হৈ পেলে ইহঁতে কি ফৰ্মেশন কৰিব ডায়াটমেচিয়াছ আৰ্থ ফৰ্মেশন কৰে সো নেক্সট আমি কি লিখিম সো আফটাৰ ডেথ these diatoms deposited at the bottoms of sea right and form diatomaceous আর্ট হয়নে সো diatomaceous আর্ট কোনে ফৰ্মেশন কৰে ডায়াটমছ বিলাকে ইহত যেতিয়া মৰি যোৱাৰ পিছত ইহতে কি হয় খুব হাৰ্ড এন্ড টাফ হয়নে নহয় ইয়াতৰ সাৰফেসটো আউটাৰ সাৰফেসটো হে হাৰ্ড এন্ড টাফ হোৱাৰ কাৰণে হেতে যে সি লেভেলৰ তলত ডিপোজিশন হ'ব সি লেভেলৰ তলত ডিপোজিশন হৈ পেলাই কি কৰিব ইহতে ডায়াটমেচিয়াছ আৰ্থৰ ফৰ্মেশন কৰে হয়নে সো থাৰ্ড তোমাৰ কি আহি গল সেল মেমব্ৰেন খন তোমাৰ কি হ'ব সকলো ধৰণৰ ইউনিসেলুলাৰ ইউকেৰিয়েটৰ কাৰণে তোমাৰ যিখন সেল মেমব্ৰেন হয় সেই সেল মেমব্ৰেন খন এটাৰ দ্বাৰা গঠিত কিহৰ দ্বাৰা তোমাৰ লাইপোপ্ৰটিনৰ দ্বাৰা এটো কথা তোমালোকে কমন সবৰ ক্ষেত্ৰতে তোমালোকে এটো কথা মনত ৰাখিবা
সো ফোৰ্থটো আমি কি আলোচনা কৰিম ইয়াৰ বডি ষ্ট্ৰাকচাৰৰ কথা বডি ষ্ট্ৰাকচাৰৰ কথা আলোচনা কৰাৰ আগতে ইয়াৰ আগতে মই যে তোমালোকক যেটা ডায়াগ্ৰাম দেখুৱাইছো হয়নে নহয় এই ডায়াগ্ৰাম কেটা এবাৰ চাই ল'ব লাগিব সো এই ডায়াগ্ৰামটো চোৱা এই ডায়াগ্ৰামটো দেখিছানে এনেকুৱা ধৰণৰ এটো কি পাইনুলেৰিয়া বুলি কোৱা হয় আৰু এটো কি বুলি কোৱা হয় ফাৰ্ষ্টুলৰ যেটো ষ্ট্ৰাকচাৰ সেই ষ্ট্ৰাকচাৰটো ইয়াত তোমাক দেখুৱাইছে ঠিক আছে এটো কি বুলি কোৱা হয় এই ষ্ট্ৰাকচাৰটো ডাঙৰকৈ দেখুৱালে ভাল আছিল মই তোমালোকক বাৰু আকি দেখুৱাম বাৰু সো এতিয়া আমি কি আলোচনা কৰিম তোমাৰ ডায়াটমছৰ বডি ষ্ট্ৰাকচাৰৰ কথা আলোচনা কৰিম ঠিক আছে গতে বডি ষ্ট্ৰাকচাৰটো ইয়াৰ অলপমান ডিফাৰেন্ট হয় খুব হাৰ্ড যেহেতু ইয়াৰ বডি ষ্ট্ৰাকচাৰটো গতিকে অলপমান ডিফাৰেন্ট হ'ব ইয়াতে মই তোমালোকৰ দুটা ডায়াটমছৰ এক্সাম্পল দিছো এই এক্সাম্পলৰ পৰা অলপ বুজি পাব পাৰো তোমালোকে হয়তো সো ইয়াৰ যেটো ষ্ট্ৰাকচাৰ হয় সেই ষ্ট্ৰাকচাৰটো কেনেকুৱা ধৰণৰ হ'ব এনেকুৱা ধৰণৰ দুটা সাপোনৰ কেস টাইপৰ সপৰ কেস টাইপৰ কি হ'ব দুটা ষ্ট্ৰাকচাৰ থাকিব এটা ওপৰৰ এটা লেয়াৰ থাকিব আৰু এটা ভিতৰত এটা লেয়াৰ থাকিব বুজি পাইছা সো এনেকুৱা ধৰণৰ মই তোমালোকক এটা ডায়াগ্ৰাম ভালদৰে দেখাব পৰা নাই এটা ভিতৰত এটা থাকিব এটা তোমাৰ কি থাকিব বাহিৰত থাকিব বাহিৰৰ থাকিব এনেকুৱা প্লেট দুটা থাকিব হয়নে একিটা কি বুলি কোৱা হয় থেকা বুলি কোৱা হয় হয়না যেনে ধৰণে ডাইনোফ্লেজেলছত আমি কি বুলি কৈছিলো থেকা বুলি কৈছিলো একিটাক কি বুলি ক'ব থেকা বুলি ক'ব আৰু ইয়াৰ যেটো ইয়াৰ পৰা এইটো পইণ্টৰ পৰা এনেকুৱা সাইটোপ্লাজমিক কিছুমান ষ্ট্ৰেন্ড ওলাব আৰু ইয়াতে তোমাৰ নিউক্লিয়াছটো ইয়াৰ লগত তোমাৰ জড়িত হৈ থাকিব এনে ধৰণে তোমাৰ লগত ইয়াতে জড়িত হৈ থাকিব সো ইয়াৰ পইণ্ট বিলাকৰ নাম মই লিখি দিছো বাৰু ইয়াতে চোৱাচোন কোনটো কি বুলি কোৱা হয় চোৱা যেটো সেন্ট্রাল নোডুল হয় এটো তোমাৰ কি হ'ব তোমাৰ সেন্ট্ৰ কি এটো নিউক্লিয়াছ হয়নে এটো নিউক্লিয়াছ আনহাতে এটো কি বুলি কোৱা হয় তোমাৰ ৰেফি বুলি কোৱা হয় যেটো সাইটোপ্লাজমিক ৰেফি সাইটোপ্লাজমিক এটো কি স্ট্ৰেন্ড এটো কি তোমাৰ সাইটোপ্লাজমিক স্ট্ৰেন্ড ঠিক আছে এই যেটো আপাৰৰ যেটো প্লেট আছে ওপৰৰ ফালে যেটো এই প্লেটটো কি কৰিব তোমাৰ তলৰটো কি কৰি থাকিব কভাৰ কৰি থাকিব এটো কি বুলি কোৱা হয় এপিথেকা বুলি কোৱা যেটো আপাৰ প্লেট আপাৰ লিফ এটো কি বুলি কোৱা হয় এপিথেকা আৰু তলৰ যেটো লিফ আছে এটো কি বুলি কোৱা হয় তোমাৰ হাইপোথেকা বুলি কোৱা হয় কি বুলি কোৱা হয় হাইপোথেকা বুলি কোৱা হয় আৰু যেটো পইণ্টত এই দুটা লগ হৈছে এই পইণ্টটো কি বুলি কোৱা হয় তোমাৰ গাৰ্ডল বুলি কোৱা হয় কি বুলি কোৱা হয় গাৰ্ডল বুলি কোৱা হয় ঠিক আছে আৰু এই ওপৰৰ যেটো তোমাৰ হাৰ্ড এন্ড টাফ যেটো লেয়াৰ পাইছা এটোতে তোমাৰ কি হ'ব সিলিকা ডিপোজিশন হয় কি ডিপোজিশন হয় তোমাৰ সিলিকা ডিপোজিশন হয় এটো কথা তোমালোকে মনত ৰাখিবা সো এইটোৱে তোমালোকৰ কি আইডিয়াল ষ্ট্ৰাকচাৰ এটা এই ষ্ট্ৰাকচাৰটো তোমালোকে অলপ ভালদৰে মন কৰিবা কিছুমান কিতাপৰ ডায়াগ্ৰাম বিলাক আছে ইয়াতে খুব ভালদৰে দেখুৱাব নোৱাৰি যেটো এটো হাইপোথেকা এটো এপিথেকা ভাল এইবিলাক বিভিন্ন ধৰণৰ নিউক্লিয়াছ এটো ৰেফি সেন্ট্রাল নোডুল বুজি পাইছা সো এইবিলাক বস্তু ভালদৰে দেখুৱাব নোৱাৰে তোমালোকে ইন্টাৰনেট পাই যাবা ডায়াগ্ৰাম বিলাক সেই ডায়াগ্ৰামৰ পৰা ভালদৰে বুজি পাব পাৰা হৈ গ'ল সো আমি ইয়াক আৰু এই ষ্ট্ৰাকচাৰটো কি বুলি কোৱা হয় তোমাৰ ফাৰ্ষ্টল বুলি কোৱা হয় কি বুলি কোৱা হয় ইট ইজ দা ফিগাৰটো আমি কি লিখিম ষ্ট্ৰাকচাৰ অফ ফাৰ্ষ্টল বুলি কোৱা হয় ডায়াটমছৰ যেটো ষ্ট্ৰাকচাৰ সেই ষ্ট্ৰাকচাৰটো কি বুলি কোৱা হয় তোমাৰ ফাৰ্ষ্টল বুলি কোৱা হয় মনত ৰাখিবা এই নামটো সো নেক্সট আমি কি আলোচনা কৰিম তোমালোকৰ এটো হৈছে 5 নম্বৰ সেল ওয়াল হৈ গল ষ্ট্ৰাকচাৰ হৈ গল এতিয়া আমি কি আলোচনা কৰিম পিগমেন্টেশনৰ কথা আলোচনা তাত কি ধৰণৰ পিগমেন্টেশন দেখিব পোৱা যায় যেহেতু এটো এটা কি তোমাৰ ফটোসিন্থেটিক অটোট্ৰপছ হয় না গতিকে ইয়াতে কি থাকিব পিগমেন্টস থাকিব বিভিন্ন ধৰণৰ পিগমেন্টস থাকে তাৰে ভিতৰত তোমাৰ এটা হৈছে কি ক্লোৰোফিল এ আৰু ক্লোৰোফিল এ আৰু ক্লোৰোফিল সি এই দুটা থাকিব লগতে তোমাৰ কি থাকিব বিটা ক্যাৰোটিন থাকিব কি থাকিব বিটা ক্যাৰোটিন আৰু এটা থাকিব তোমাৰ জেন্থোফিল থাকিব সেই জেন্থোফিলটোৰ নাম কি বুলি কোৱা হয় তোমালোকে হয়তো জেন্থোফিল তোমালোকে নামটো পাইছাই সেই জেন্থোফিলটো ইম্পৰ্টেন্ট হয় নাম কি তোমাৰ ফিউকোজেন্থিন নামটো মনত ৰাখিবা কি জেন্থোফিল থাকে ফিউকোজেন্থিন ইন কেস অফ তোমাৰ ডাইএটমিচিয়াছ অৰ্গানিজম হৈ গ'ল সো কি থাকে তোমালোকৰ ক্লোৰোফিল এ ক্লোৰোফিল সি আৰু বিটা ক্যাৰোটিন
আৰু ইয়াৰ যেটো ফটোসিনথেসিস হ'ব হেতু কি হ'ব অক্সিজেনিক ফটোসিনথেসিস যেহেতু কি আছে তোমাৰ ক্লোৰোফিল এ আছে সেই কাৰণে কি হ'ব অক্সিজেনিক ফটোসিনথেসিস ই দেখাব পাৰে তাৰ পিছত কি আহি গল তোমাৰ ইমান ইম্পৰ্টেন্ট নহয় ই কি ধৰণৰ ফুড ষ্টৰেজ কৰে ইয়াৰ ষ্টৰেজটো কেনেকুৱা ধৰণৰ হ'ব সো ষ্টৰড ফুড বুলি লিখিলোৱা সো ষ্টৰড ফুড কি ফুড ই ষ্টৰ কৰিব এটা আছে তোমাৰ ই কি কৰিব অইল ষ্টৰ কৰিব পাৰে লগতে আৰু লিউকোচিন বুলি পেলা পলিস্যাকাৰাইড এটা লিউকোচিন নামটো মনত ৰাখিবা লিউকোচিন ইট ইজ এ পলিস্যাকাৰাইড কাৰ্বোহাইড্ৰেট বা পলিস্যাকাৰাইড বুলি কয় এইটো ইহতে কি কৰিব তোমাৰ স্টোৰ ফুড হিচাপে ৰাখিব হৈ গল সো নম্বৰ 7 আহি গল তোমালোকৰ মুভমেন্ট যেহেতু ইয়াত তোমাৰ ফ্লেজেলা বা সিলিয়া এনেকুৱা কোনো ধৰণৰ লোকোমোটৰী অৰ্গান দেখাব পৰা নাই হয়নে নহয় গতিকে কেনেকুৱা ধৰণৰ মুভমেন্ট দেখাব ই গ্লাইডিং মুভমেন্ট দেখাব কি মুভমেন্ট গ্লাইডিং মুভমেন্ট ডিউ টু এবসেন্স অফ what cilia or flagella any kind of locomotory organ is absent in case of diatomaceous organism তাৰ পিছত আহি গল তোমাৰ কি নিউট্ৰিশন হৈ গল হয় না নিউট্ৰিশন কি হ'ব ইয়াৰ ফটো সিনথেটিক যেটো অটোট্ৰফিক নিউট্ৰিশন হ'ব হয়নে তাৰ পিছত হৈ গল তোমাৰ অসমো ৰেগুলেশনৰ কথা অসমো ৰেগুলেশন মানে কি সেলৰ ভিতৰত সল্টৰ যেটো কনসেন্ট্ৰেচন সেই কনসেন্ট্ৰেচনটো কেনে ধৰণে কি কৰিব মেইনটেইন কৰিব যদি ভিতৰত কি হৈ যায় তোমাৰ কনসেন্ট্ৰেচনটো বেছি হৈ যায় তেনলে কি কৰিব কমাই দিব ভিতৰলৈকে সলভেন্টটো টানি লব ঠিক সেইদৰে সলভেন্টটো কমি বেছি হলে কি কৰে বাহিৰৰ ফালে উলিয়াই দিব এনেকুৱা ধৰণৰ কিছু অসমো ৰেগুলেশন দেখুৱায় হেতু কিহৰ দ্বাৰা দেখুৱায় তোমাৰ কন্ট্ৰাক্টাইল ভেকুওলৰ দ্বাৰা দেখুৱায় কন্ট্ৰাক্টাইল ভেকুওল আমি ডাইনোফ্লেজেলেটছৰ ক্ষেত্ৰত কি পাইছিলো পিছুল বুলি পেলে কি পাইছিলো এটা অসমো ৰেগুলেটৰী অৰ্গান পাইছিলো হয়নে সো এইখিনি বস্তু তোমাৰ নরমাল আসলে এতিয়া তোমালোক মই কি আলোচনা কৰিম 9 নম্বৰ পইণ্টত কি আলোচনা কৰিম তোমাৰ ৰিপ্ৰডাকশন যে ডায়টমিয়াস প্ল্যান্ট বিলাকে ইয়াৰ ৰিপ্ৰডাকশন কেনে ধৰণে হয় সো ৰিপ্ৰডাকশনৰ ক্ষেত্ৰত আমি ফাৰ্স্ট আলোচনা কৰিম তোমাৰ ভেজিটেটিভ ৰিপ্ৰডাকশন ভেজিটেটিভ ৰিপ্ৰডাকশন সো ভেজিটেটিভ ৰিপ্ৰডাকশন কেনে ধৰণে দেখুৱায় সো এটাই প্ৰসেস আছে হেতুৰ নাম কি বাইনাৰী ফিউজন খুব কমন নেম এটো মনত ৰাখিবা তোমালোকে আৰু বাইনাৰী ফিউজনৰ ক্ষেত্ৰত এটা কথা মনত ৰাখিবা যে ডায়াটমছৰ যেটো বাইনাৰী ফিউজন হয় আনলাইক মনেৰা ইয়াত তোমাৰ কি হ'ব পাৰে তোমাৰ মাইটোসিস হ'ব পাৰে কি হ'ব পাৰে তোমাৰ মাইটোসিস হ'ব পাৰে কিহৰ কাৰণে এইবিলা ইউক্যাৰিওটিক সেল হেতু কাৰণে কি হ'ব পাৰে মাইটোসিস ইয়াত হ'ব পাৰে Second is tomar sexual reproduction. As sexual reproduction is absent in case of diatomaceous. So sexual reproduction of tomar e generally ki stage of thakibo generally diploid stage মানে যেটো ক্রোমোজোম নাম্বার হে ক্রোমোজোম নাম্বারটো কি টুৱাইস এন্টো কি ডমিনেন্ট হয়নে সো ডমিনেন্ট গতিকে ডিপ্লন্টিক কি দেখাব ডমিনেন্ট গতিকে কি হ'ব ডিপ্লন্টিক লাইফ সাইকেল দেখাব গতিকে যেটো ডিপ্লন্টিক লাইফ সাইকেলত থাকে গতিকে ইয়াৰ সো ডিপ্লন্টিক লাইফ সাইকেল to কি হ'ব ডিপ্লন্টিক লাইফ সাইকেল আৰু কি মেছেজ দেখাব গেমেটিক মিয়োসিস এই কথাটো তোমালোকে মনত ৰাখিবা হয়নে সো অল্টাৰনেশন অফ লাইফ সাইকেল মই ইয়াতে আলোচনা কৰিছিলো তোমালোকক আগতে ফাৰ্স্ট যেটো লেকচাৰ আলোচনা কৰিছো তে এইখিনি তোমালোকৰ নরমাল আছিল গতিকে ইয়াতে মই কিছুমান তোমালোকৰ কি কৰিম এতিয়া এক্সাম্পল লিখি দিম সেই এক্সাম্পল কেইটা তোমালোকে মনত ৰাখিবা আৰু ইয়াৰ যিবিলাক ইকোনমিক ইম্পৰ্টেন্স আছে সেই ইকোনমিক ইম্পৰ্টেন্স বোৰ তোমালোকে মনত ৰাখিবা সো কিছুমান ডায়াটমছ যেনকা নেভিকুলা পাইনুলেৰিয়া আমি যেটো ফাৰ্স্ট ডায়াগ্ৰাম পঢ়িছিলো এটো কি আছিল পাইনুলেৰিয়া আছে নেভিকুলা পাইনুলেৰিয়া সাইক্লোটেলা এইবিলাক কিছুমান নাম হয় সাইক্লোটেলা এইবিলাক কিছুমান তোমাৰ ডায়াটমছৰ নাম হয় এইবিলাক নামবিলাক তোমালোকে মনত ৰাখিবা হ'ব এতিয়া আমি কি আলোচনা কৰিম তোমালোকৰ এইটো মাইটোসিস কেনে ধৰণৰ হ'ব ওপৰত কি থাকিব তোমাৰ এপিথেকা তলত কি থাকিব হাইপোথেকা
গতিকে এপি থকাটো তোমাৰ ওপৰত এনেধৰণে ভাঙি গৈ থাকিব। এটা কথা মনত ৰাখিবা, তোমাৰ যেতিয়া মাইটোচিছ হ'ব ভেজিটেটিভ ৰিপ্ৰডাকশ্যন, ইয়াৰ এটা পাৰ্টে কি কৰিব, তোমাৰ দুটা পাৰ্ট হ'ব হয়নে নহয়? ইয়াৰ এটা পাৰ্ট কি হ'ব, ওৱান পাৰ্ট ৰিডিউচেছ সাইজ। এটা পাৰ্টত কি হ'ব, সাইজটো হৈ গৈ থাকিব, এণ্ড আদাৰ পাৰ্ট, ওৱান পাৰ্ট ৰিটেইন সাইজ। এটা পাৰ্টে কি কৰিব, তাৰ সাইজটো সদায় ৰিটেইন কৰি ৰাখিব। ঠিক আছে, মানে কি ইয়াতে চোৱাচোন তুমি, ইয়াতে চোৱাচোন, এপিথেকাৰ সাইজটো কি হৈ থাকিব, সদায় সেম হৈ থাকিব। মানে সো এতিয়া আমি কি পঢ়িম, তোমালোকৰ ডায়েটমছৰ ইকনমিক ইম্পৰ্টেঞ্চ, হয়নে? সো ইকনমিক ইম্পৰ্টেঞ্চ অফ ডায়েটমছ লিখি লোৱাচোন, ইকনমিক ইম্পৰ্টেঞ্চ অফ ডায়েটমছ। সো ডায়েটমছবিলাক কিহতকে ব্যৱহাৰ কৰা হয় সেই বিষয়ে আমি ইয়াতে আলোচনা কৰিম। সো ইয়াৰ ইউজবিলাক, জেনেৰেল ইউজবিলাক আমি আলোচনা কৰিম। ফাৰ্ষ্ট, ইয়াক কিহত ইউজ কৰা হয় চোৱাচোন বাৰু। ইন দ্য প্ৰডাকশ্যন অফ প্লাষ্টাৰ অফ পেৰিছ। তোমালোকে এইটো নাম শুনিছানে, প্লাষ্টাৰ অফ পেৰিছ? মানে কি, যিবিলাক পেইণ্টিং মেটেৰিয়েল আছে, সেই পেইণ্টিং মেটেৰিয়েলৰ প্ৰডাকশ্যনত তোমাৰ কি কৰা হয়, ডায়েটমছবিলাক ইউজ কৰা হয়। সো ডায়েটম জেনেৰেলি ইউজ ইন দ্য প্ৰডাকশ্যন অফ প্লাষ্টাৰ অফ পেৰিছ। তাৰপিছত তোমাৰ যদি বেণ্ডেজ মেটেৰিয়েল থাকে, তাৰপিছত প্লাষ্টাৰ অফ পেৰিছ, তুমি যদি বিচৰা বেণ্ডেজ মেটেৰিয়েল বা সাউণ্ড প্ৰুফ ৰুম বনাবলৈ, ইন দ্য প্ৰডাকশ্যন অফ সাউণ্ড প্ৰুফ ৰুম, মানে কি বাহিৰৰ নইজ নোহোৱাকৈ সাউণ্ড প্ৰুফ ৰুম বনাই নহয় আজিকালি, যিবিলাক মিউজিক ষ্টুডিঅ' থাকে সেইবিলাকৰ নিচিনা সাউণ্ড প্ৰুফ ৰুম বনাবৰ কাৰণে কি কৰা হয়, তোমাৰ ডায়েটমছবিলাক বনোৱা হয়, ইউজ কৰা হয়। তাৰপিছত তোমাৰ বেণ্ডেজ মেটেৰিয়েল, বেণ্ডেজ বনাবৰ কাৰণে বেণ্ডেজ মেটেৰিয়েল কিহত ব্যৱহাৰ কৰা হয়, ইন দ্য প্ৰডাকশ্যন অফ বেণ্ডেজ মেটেৰিয়েল প্ৰডাকশ্যন, বেণ্ডেজ মেটেৰিয়েল প্ৰডাকশ্যনত ডায়েটমছবিলাক তোমাৰ ইউজ কৰে। এইবিলাক মেনুফেকচাৰত ব্যৱহাৰ কৰে, মানে কি লাৰ্জ স্কেল যেতিয়া কৰা হয় তেতিয়া কৰা হয়। তাৰপিছত তোমাৰ ফিল্টাৰিং মেটেৰিয়েল, ফিল্টাৰ বনাবৰ কাৰণে আজিকালি বিভিন্ন ধৰণৰ ফিল্টাৰ দেখিছা নহয় তোমালোকে, হয়নে নহয়? সেই ফিল্টাৰবিলাকত কিছুমান মেটেৰিয়েল ইউজ কৰা হয়, সেই মেটেৰিয়েলবিলাকত কি কৰা হয়, তোমাৰ ডায়েটমছ ইউজ কৰা হয়। চ' ফিল্টাৰিং মেটেৰিয়েল মেনুফেকচাৰ, এইবিলাক তোমালোকে লাইনবিলাক ভালকৈ লিখিবা, মই জাষ্ট লিখি দিছোঁ। চ' কিহত ব্যৱহাৰ কৰা হয়, প্লাষ্টাৰ অফ পেৰিছ, সাউণ্ড প্ৰুফ ৰুম বনাবৰ কাৰণে, বেণ্ডেজ মেটেৰিয়েল বনাবৰ কাৰণে, বা ফিল্টাৰিং মেটেৰিয়েল বা ফিল্টাৰৰ যিবিলাক কেণ্ডল থাকে, হয়নে নহয়, সেইবিলাক বনাবৰ কাৰণে কি কৰা হয়, তোমাৰ ডায়েটমছ ব্যৱহাৰ কৰা হয়। লগতে ইট ইজ ইউজ এজ ইনচুলেটৰ ইন ব্লাষ্ট ফাৰ্নেছ। ব্লাষ্ট ফাৰ্নেছৰ কথা তোমালোকে কেমিষ্ট্ৰিত পঢ়িছা, ব্লাষ্ট ফাৰ্নেছ, হয়নে নহয়? সেই ব্লাষ্ট ফাৰ্নেছৰ যিটো ইনচুলেটৰ থাকে, সেই মেটালজিত পাবা তোমালোকে ব্লাষ্ট ফাৰ্নেছৰ কথা। এটা গৰম কৰা এটা কি তোমাৰ এটা পাত্ৰ, হয়নে নহয়? এটা পদ্ধতি, এটা ব্লাষ্ট ফাৰ্নেছ পদ্ধতি নহয়, এটা এনেকুৱা ধৰণৰ ব্লাষ্ট ফাৰ্নেছ তাত হিট কৰা থাকে। ইয়াৰ যিটো ইনচুলেটৰ হয়, সেই ইনচুলেটৰটো কি কৰা হয়, তোমাৰ ডায়েটমছৰ দ্বাৰা ব্যৱহাৰ কৰা হয়। লগতে তোমাৰ থাৰ্মোফ্লাক্সত কি কৰা হয়, ইয়াক ইউজ কৰা হয়। থাৰ্মোফ্লাক্স দেখিছানে নাই তোমালোকে? থাৰ্মোফ্লাক্স দেখিছা, হয়নে নহয়? থাৰ্মোফ্লাক্সত ইউজ কৰা হয়। লগতে ইলেক্ট্ৰিকেল গুডছ বনোৱাত, ইলেক্ট্ৰিকেল গুডছ মেনুফেকচাৰিঙত ইয়াক ব্যৱহাৰ কৰা হয়। আৰু এটা বহুত গুৰুত্বপূৰ্ণ ইয়াৰ ইম্পৰ্টেঞ্চ এটা আছে, সেইটো হৈছে তোমাৰ 8 নম্বৰ দিয়ে, ইট ইজ ইউজড ফৰ প্ৰডাকশ্যন অফ কেৰিয়াৰ
production of carrier for explosive material, for explosive material, explosive material, যিবিলাক এক্সপ্লোসিভ মেটেৰিয়েল থাকে মানে কি যিবিলাকৰ কি হয় বম চম বনাবৰ কাৰণে যিবিলাক এক্সপ্লোসিভ মেটেৰিয়েল থাকে সেই মেটেৰিয়েলবিলাকৰ কেৰি কৰিবৰ কাৰণে যিবিলাক কেৰিয়াৰ থাকে যিবিলাক পাত্ৰ আমি বনাওঁ সেই পাত্ৰবিলাকত কি কৰা হয় যিবিলাক কণ্টেইনাৰ আমি বনাওঁ সেই কণ্টেইনাৰবিলাক কিহৰ দ্বাৰা বনোৱা হয় ডায়েটমছৰ দ্বাৰা বনোৱা হয় এক্সপ্লোসিভ যেনেকুৱা ধৰণৰ ট্ৰাই এচিড ট্ৰাই এমিনো গ্লিচাৰিন বুলি পেলাই এটা আছে নেকি ট্ৰাই নাইট্ৰগ্লিচাৰিন সো এটা তোমালোকৰ কি আছে এটা এক্সপ্লোসিভ মেটেৰিয়েল এটা আছে নাইট্ৰগ্লিচাৰিন বুলি পেলাই এনেকুৱা ধৰণৰ এক্সপ্লোসিভ মেটেৰিয়েল তোমালোকৰ যেতিয়া কেৰি কৰিবা তেতিয়া আমি কিহত কেৰি কৰিম এই ডায়েটমছৰ দ্বাৰা বনোৱা যিবিলাক কেৰিয়াৰ আছে সেই কেৰিয়াৰ কণ্টেইনাৰবিলাকত আমি কি কৰিম ইউজ কৰিম হয়নে নহয় গতিকে তোমালোকৰ ডায়েটমছৰ এইখিনি ইউজ তোমালোকে চাই ল'বা ভালদৰে কিহত প্লাষ্টাৰ অফ পেৰিছত সাউণ্ড প্ৰুফ ফোম বেণ্ডেজ মেটেৰিয়েলত ফিল্ট্ৰেটিং মেটেৰিয়েলত তাৰপিছত ইনচুলেটৰ বনোৱাত থাৰ্মোপ্লাক্স বনোৱাত ইলেক্ট্ৰিকেল সামগ্ৰীবিলাক বনোৱাত আৰু এক্সপ্লোসিভ মেটেৰিয়েলৰ যেটো কেৰিয়াৰ হয় সেই কেৰিয়াৰ বনোৱাত তোমালোকৰ কি কৰে এইটো ইউজ কৰে ঠিক আছে সো যদি ভিডিওটো ভাল পালা তেনেহলে কি কৰিবা লাইক কৰি দিবা লগতে বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিবা আৰু চেনেলটো যদি নতুন হয় তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি লবা ঠিক আছে সাবস্ক্ৰাইব কৰি লবা গতিকে আকৌ নেক্সট ভিডিঅ লগ পাম তেতিয়ালৈকে